প্ৰাত টাইমৰ বাতৰিৰ প্ৰভাৱ 14গৰাকী কৰ্মচাৰীক কাৰণ দৰখাস্তৰ জাননী জাৰি কৰিলে খণ্ড উন্নয়ন বিষয়াই। আপোনালোকে ইতিমধ্যে যোৱাকালি ৰামপুৰ যি উন্নয়ন খণ্ড এই উন্নয়ন খণ্ডৰ যিখিনি কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ অনুপস্থিতিৰ সন্দৰ্ভত আমি দেখুওৱা বাতৰি আপোনালোকে চালে আৰু আজি আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমি প্ৰচাৰ কৰা বাতৰিৰ ওপৰত ভিত্তি কৰি ৰামপুৰ উন্নয়ন খণ্ডৰ যিগৰাকী বিষয়া আছে তেওঁ ইয়াৰে সৰ্বমুঠ 14গৰাকীকৈ কাৰ্যালয় কৰ্মচাৰীক তেওঁ চকজ নটিচ জাৰি কৰিছে। আপোনালোকক আমি জনাব বিচাৰিছোঁ যিহেতুকে আমি আহি ইয়াতে কাৰ্যালয়ত উপস্থিত আছোঁ আৰু কাৰ্যালয়ত ইতিমধ্যে উন্নয়ন খণ্ড বিষয়াগৰাকী উপস্থিত আছে। আমি তেওঁৰ মুখেৰে কি ধৰণৰ তেওঁলোকে পদক্ষেপ লৈছে কৰ্মচাৰীখিনিৰ ওপৰত আমি সবিশেষ জনাই আছোঁ। কাৰ্যালয়টোত আমাৰ বহুদিনৰ পৰা এই সমস্যাটো আছিলে আৰু ময়ো যেতিয়া নতুনকৈ মই একেবাৰে ইলেকশ্যনৰ আগে আগে জইন কৰিছোঁ তাৰ পাছত বাৰে বাৰে কোৱা হৈছিল কৰ্মচাৰীসকলক, কিন্তু তেখেতসকলৰো বিভিন্ন চাগে কালি কিবা কাৰণত বিভিন্ন অসুবিধাৰ কাৰণে থকা নাছিলে তেখেতসকলে উপস্থিত। আৰু যিহেতু মই কথাটো দৃষ্টিগোচৰ কৰিলে আপোনালোকৰ জৰিয়তে, মই সংবাদ মাধ্যমৰ জৰিয়তে যেতিয়া মোৰ দৃষ্টিগোচৰ হ'ল, মই কালি লগালগ তাৎক্ষণিকভাৱে মই গোটেই কেইগৰাকীলৈকে মই সেয়া দিলোঁ, শ্ব'কজ দিলোঁ আৰু 14গৰাকীলৈকে শ্ব'কজ দিয়া হৈছে। আৰু শুনিছোঁ আপোনালোকে এগৰাকীৰ অকণমান ব্যৱহাৰত চাগে অকণমান অসন্তুষ্ট হৈছিল কিবা কাৰণত, তেখেতলৈকেও আমি বেলেগকৈ আমি শ্ব'কজ দিছোঁ আৰু তেখেতসকলক সেই শ্ব'কজৰ উপযুক্ত সময়ৰ ভিতৰত কাৰণ দৰ্শাব দিয়া হৈছে। আৰু যদি যিসকলে সেই উপযুক্ত সময়ৰ ভিতৰত কাৰণ দৰ্শাব নোৱাৰে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ধৰক চেলাৰী হ'ল বা যিকোনো ধৰণৰ যি আমাৰ গাইডলাইনে কয় ইয়াৰ পাছত সেই ধৰণৰ যদি উপযুক্ত কাৰণ দিব নোৱাৰে সেইখিনি বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু ইতিমধ্যে মোক ৩-৪জনে ইতিমধ্যে সেই শ্ব'কজৰ ৰিপ্লাই দিছে, কাৰণ ৩-৪জন নিজা কামত মানে তেখেতসকলে ফিল্ডত আছিলে আৰু সেই উপযুক্ত প্ৰমাণ সৈতে ফটো সহিতে তেখেতসকলে শ্ব'কজৰ ৰিপ্লাইও দিছে। আৰু বাকীখিনিও মই বিচাৰিছোঁ আৰু যদি তেখেতসকলে সোনকালে দিয়ক। আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু এই কথাটোক লৈ এই ৰাইজেও অকণমান ধৰক অসুবিধাত পৰি আছিল, তাৰ পৰৱৰ্তী প্ৰচেষ্টা হিচাপে মই এতিয়া ইয়াতে ধৰক অতি সোনকালে বায়'মেট্ৰিকৰ ব্যৱস্থা কৰিম বুলিও ভাবিছোঁ, যিহেতু সেইটোৰ জৰিয়তে এই প্ৰচেষ্টাটো আকৌ বেছি মানে ট্ৰান্সপাৰেণ্ট হ'ব, মানুহখিনিৰ উপস্থিতিটো ট্ৰান্সপাৰেণ্ট হ'ব আৰু ইয়াৰ জৰিয়তে যিখিনি মানুহৰ অভিযোগ বা ওজৰ আপত্তি থাকে সেইখিনিও আমি ল'বলৈ সক্ষম হ'ম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।